সবাই আমার হৃদয় ছিলেন, আছেন এবং সব সময় থাকবেন। আপনাদের ভালোবাসা আমি সব সময় পেয়েছি এবং এবারও তা পাবো, এ আমার দৃঢ় বিশ্বাস আছে। বরাক ব্রহ্মপুত্র পাহাড় ভয়াম এর সমন্বয়ের চেষ্টা আমি সব সময় করে গেছি এবং বর্তমানের মুখ্যমন্ত্রী মাননীয় ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয় বরাক উপত্যকাকে যথেষ্ট গুরুত্ব দিয়েছেন। আমি ওনাকেও ধন্যবাদ জানাই। ভুল হওয়া নাই তো? পরম শ্রদ্ধা রাইজ, আজি আমাৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকীও বিশিষ্ট নেতা। মই সকলোৰে নাম উল্লেখ কৰা নাই যদিও তেখেতসকলক সম্বোধন কৰিছোঁ। মই আশা ৰাখিছোঁ যে আজি এই নিৰ্বাচনী সভাত পৰম শ্ৰদ্ধা ৰাইজ আহি যেনেধৰণে আমাক উৎসাহিত কৰিছে ইমান প্ৰখৰ ৰ'দত, ইয়াৰ পৰা এই কথাটো প্ৰমাণ হয় যে আপোনালোকে আগন্তুক দিনত আমাৰ নিশ্চিতভাৱে কিশোৰ নাথ ডাঙৰীয়াক আপোনালোকে এই সমষ্টিৰ পৰা বিপুল ভোটত পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰাবনে? বৰাক উপত্যকাক কংগ্ৰেছৰ শাসনকালত আপোনালোকৰ মনত আছে প্ৰায় 55 বছৰে এই অঞ্চলটোক আটাইতকৈ বেছি যদি কোনোবা চৰকাৰে অৱহেলা কৰিছিল সেই চৰকাৰে আছিল কংগ্ৰেছ চৰকাৰ। বৰাক উপত্যকালৈ মই যেতিয়া বিজেপিৰ সভাপতি হিচাপে বৰাক উপত্যকালৈ আহিছিলোঁ সেই সময়ত দেখিছিলোঁ যে অঞ্চলৰ শিলচৰৰ পৰা কৰিমগঞ্জলৈ যাওঁতে আমাক প্ৰায় 5 ঘণ্টা 6 ঘণ্টা লাগিছিল আৰু ৰাষ্ট্ৰপতিৰ উখুৰা মুখুৰা বাকী ভিতৰুৱা অঞ্চললৈ যোৱাটো সম্ভৱেই নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰে আমাক কেৱল ৰাষ্ট্ৰপতিয়ে নহয়, ভাৰতবৰ্ষৰ প্ৰথম শ্ৰেণীৰ ৰেল ট্ৰেইন তেখেতসকলে ইয়াত প্ৰৱৰ্তন কৰাৰ ফলত আজি শিলচৰলৈ দৈনিক প্ৰায় 20খন ট্ৰেইন আহে আৰু ইয়াৰ পৰা ৰাজধানীৰ এক্সপ্ৰেছো ৰাওনা হয়। এই পৰিৱৰ্তন আজি সম্ভৱ হৈছে কেৱল বিজেপি চৰকাৰৰ বাবে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে অসম চৰকাৰে, মই 2016ৰ পৰা 2021লৈকে আছিলোঁ মুখ্যমন্ত্ৰী আৰু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 21ৰ পৰা বৰ্তমান সময়লৈকে যিমান উন্নয়নমূলক কাম হৈছে এই কাম স্বাধীনতাৰ যোৱা 60 বছৰে কেতিয়াও বৰাকত হোৱা নাছিল। আৰু আপোনালোকৰ আশীৰ্বাদ লৈ মই যেতিয়া মুখ্যমন্ত্ৰী হৈছিলোঁ তেতিয়া থিৰাং কৰিছিলোঁ যে বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাক সমমৰ্যাদা দিব লাগিব, সম উন্নয়ন কৰিব লাগিব। গতিকে সেইবাবে আমি 2018ত নমামি ব্ৰহ্মপুত্ৰৰ লগতে নমামি বৰাক আয়োজন কৰিছিলোঁ আৰু সেই নমামি বৰাক আয়োজন কৰোঁতে সেই সময়ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া আহি আমাক আশীৰ্বাদ দিছিল। বৰাকৰ লক্ষ লক্ষ জনতাই সেই নমামি বৰাক সফল কৰি তুলিছিল আৰু এই বৰাক নদীখন তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত হ'ল। আৰু আজি আপোনালোকে শুনি ভাল পাব, माननीय प्रधानमंत्री डांगरिया कैसे सिर्फ सड़क से नहीं, सिर्फ ट्रेन से नहीं, जलमार्ग से भी हमें अपना विकास यात्रा को आगे बढ़ाना होगा। और हे भावे बराक नदी एतिया ड्रेजिंगर जोगेदी याद जाते नेविगेशन सम्भव है और अंतरराष्ट्रीय पर्यायत बराक नदी जाते गुरुत्वपूर्ण भूमिका पालन करिब पारे तार भावे बराकर परा बांग्लादेशी गई बांग्लादेशर माजेदी गई बंगोपसागरলৈকে गति करी तार परा विश्वर विभिन्न प्रान्तলৈ जोৱাৰ
ব্যৱস্থা আজি কোনোবাই যদি সম্ভৱ কৰি তুলিছে সেইগৰাকী মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আজি হিন্দু বাঙালীক সম্পূৰ্ণৰূপে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যদি আটাইতকৈ শক্তিশালী সিদ্ধান্ত কোনোবাই লৈছে সেই বিজেপি চৰকাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে সেইবাবে পৰম শ্ৰদ্ধা ৰাইজ, মই দীঘলীয়া বক্তব্য নাৰাখোঁ। এই বৰাক উপত্যকা এতিয়া আৰু পিছ পৰি থকা নাই। বৰাক উপত্যকা পৃথিৱীৰ অন্যতম গুৰুত্বপূৰ্ণ উপত্যকা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।